কংগ্ৰেছৰ দিনত অৰুণোদয় পোৱা নাছিলো, মহিলা উদ্যমিতাও পোৱা নাছিলো, বিনামূলীয়া চাউলো পোৱা নাছিলো, নিযুত মইনা আঁচনিও পোৱা নাছিলো, বাবু আঁচনিও পোৱা নাছিলো, 100 টকাত দালি চেনি চাউলো পোৱা নাছিলো। কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? লুঙি আৰু ধুতি, সূতা আৰু কম্বল। কাবাৰ কাবাৰ ভাগ্যত পৰিছিলে, কাবাৰ কাবাৰ ভাগ্যত পৰা নাছিলে। আজি আপোনালোকে চিন্তা কৰক যে অসমখনক আমি লুঙি আৰু ধুতিৰ পৰা লৈ অৰুণোদয় আৰু মহিলা উদ্যমিতালৈকে লৈ আহিলো। আজি আমি অসমখনক সূতা আৰু কম্বলৰ জাগাত বিনামূলীয়াকৈ চৰকাৰী চাকৰি পোৱা পৰ্যায়লৈকে লৈ আহিলো। আজি আমি অসমখনক লুঙি আৰু ধুতিৰ জাগাত ল'ৰা ছোৱালীয়ে পঢ়ক তাৰ বাবে নিযুত মইনা নিযুত বাবু আঁচনিলৈকে লৈ আহিলো। আজি লুঙি আৰু ধুতিৰ জাগাত আমি অসমখনক আজি এখন নতুন অসমলৈ লৈ আহিলো, য'ত আমাৰ মহিলাসকলে লাখপতি হোৱাৰ সপোন দেখিব পাৰে। লাহেকৈ ইলেকশ্যন আহিব, কংগ্ৰেছে কি কৈ আছে যে আহিলে এইবোৰ আঁচনি আমি বন্ধ কৰি দিম। আমি কি কৈ আছো যে আজিতো 100 টকাত লৈ আছো, ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘোষ দিব নালাগে।